নমস্কাৰ জনাইছোঁ। সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা পলমকৈ হ'লেও আমাৰ বৰনগৰবাসীৰ তৰফৰ পৰা আমি জনাইছোঁ। আমাৰ ইয়াতে লক্ষী মন্দিৰ প্ৰাংগণত আমাৰ সৰ্বমুখ ৱাৰ্ড নম্বৰ 4 বৰনগৰৰ আমাৰ লক্ষী মন্দিৰ প্ৰাংগণত আজি আমাৰ মহিলাসকলে এখনি আমাৰ বিহু আৰম্ভ কৰিছোঁ নতুনকৈ। ইয়াতে আমাৰ ৰাতিপুৱা পতাকা উত্তোলন হৈ যায়, শহীদ স্মৃতি তৰ্পণ হৈ যায় আৰু আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা নৃত্য পৰিৱেশন কৰা হৈ যায় আৰু আমাৰ বিহু দল, আমাৰ জংকাৰ গোষ্ঠী, আমাৰ বৰনগৰ যিখিনি থলুৱা গোষ্ঠী ল'ৰা ছোৱালী এইখিনি আমাৰ নৃত্য প্ৰদৰ্শন কৰে, খুব সুন্দৰকৈ নৃত্য প্ৰদৰ্শন কৰে। আকৌ এতিয়া আমাৰ মুকলি বিহু চলি আছে। আমাৰ মাজতে আছে আমাৰ পেহেলগামত আমাৰ যিসকল আমাৰ ভাৰতীয় নাগৰিক নিহত হ'ল তেওঁলোকলৈ আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানো আমি ৰাখিছোঁ আৰু ইয়াৰ পৰাই আমি সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আমি বাৰ্তা প্ৰেৰণ কৰিলোঁ বা আমি আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত আমাৰ এনেকুৱা অশুভ ঘটনা নহওক আৰু আমাৰ যিখিনি আমাৰ মহিলা আমাৰ লগতে আমাৰ পুৰুষখিনিও আমাক সহযোগিতা কৰিছে। আমাৰ বিহুখন সুকলমে আজি পাৰ হৈ যায়। খুব কম সময়ৰ ভিতৰত আমি আচলতে আয়োজন কৰিছোঁ। আমাৰ অতি উৎসাহী আমাৰ মহিলা কেইগৰাকী, আমাৰ স্থানীয় মহিলা কেইগৰাকী, আমাৰ সভানেত্ৰী পিংকি দাস, আমাৰ লগতে আমাৰ ৰাণু, ৰুমি, নিৰু, সকলোৱে মুঠতে আমি সকলোৱে লগ লাগি অতি কম সময়ৰ ভিতৰত আমি যি আমাৰ বিহু, আমাৰ বাপতি সাহোন আমি ধৰি ৰাখিবলৈ আমি চেষ্টা কৰিছোঁ আৰু লগতে আমাৰ ঘৰত থকা, আমাৰ অঞ্চলৰ ঘৰত থকা যিখিনি আমাৰ ল'ৰা ছোৱালীক আমি মঞ্চ এখন দিবলৈ আমি প্ৰয়াস কৰিছোঁ। ইয়াতে আপোনালোকৰ সহায় সহযোগিতা সদায় আমাৰ কাম্য। নমস্কাৰ। পোনপ্ৰথমতে সকলোকে ৰঙালী বিহুৰ মানে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি প্ৰথম এইবাৰ মহিলা গোষ্ঠীয়ে বিহু এখন আহ্বান কৰিছোঁ। সকলোৰে সহায় সহযোগিতা সুকলমে কামনা কৰিছোঁ। ধন্যবাদ।